হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ যিটো অনুশীলনী R1 আছিলে, তাৰমানে পুনৰালোচনা বা ৰিভিজনৰ যিটো এক্সাৰচাইজ 1 আছিলে, তাৰ 3 নম্বৰ কুৱেশ্যনটো মই তোমালোকক ছল্ভ কৰি দিবলৈ লৈছোঁ। তোমালোকে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। এতিয়া 3 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা, তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব? বুজি পাইছা? তলৰ সংখ্যাকেইটা আমাক বৰ্গ উলিয়াবলৈ দিছে। আমি কালি বৰ্গ সংখ্যা পাইছিলোঁ, তোমালোকে সেইখিনি চাইছিলা চাগে। আগৰ যিসকলে নাচোৱা আগৰ ভিডিঅ'টো মোৰ চাই ল'বা, ঠিক আছে? এতিয়া প্ৰথম কুৱেশ্যনটোত দিছে 19 হ'ল। এই 19 সংখ্যাটো আমি কি উলিয়াব লাগে? বৰ্গ উলিয়াব লাগে। এইটো একেবাৰে ইজি হয়, তোমালোকে চাই ল'বা কেনেকৈ কৰোঁ। 19 আমাক বৰ্গ উলিয়াব দিছে, সেইকাৰণে আমি 19টো কি লিখিম? ওপৰত এনেকৈ ব্ৰেকেট দি স্কোৱাৰ লিখিম। বুজি পালা? তাৰপিছত আমি কি কৰিম? স্কোৱাৰ মানে কি হয়? তাৰমানে যিটো সংখ্যা থাকিব তাক আমি সেই সংখ্যাটোৱে আকৌ পূৰণ কৰি দিব লাগে। সেইটো তাৰমানে স্কোৱাৰ মানে সেইটোৱে তেনেকৈ লিখে। বুজি পালা? এতিয়া আমি কি হিচাপত লিখিম? 19 × 19। বুজি পালা? এই স্কোৱাৰ থকাৰ কাৰণে আমি দুটা 19 পূৰণ কৰিছোঁ। যদি কিউব থাকিলেহেঁতেন বা ইয়াত 3 থাকিলেহেঁতেন, তেতিয়া আমি 19 কেইটা পূৰণ কৰিলোহেঁতেন, 3টা আমি 19 পূৰণ কৰিলোহেঁতেন। বুজি পালা? এতিয়া চাবা, এতিয়া 2 থকাৰ কাৰণে আমি দুটা 19 পূৰণ কৰিছোঁ। বুজি পালা? এতিয়া এই 19 দুটা পূৰণ কৰিলে কিমান হ'ব? তোমালোকে কিমান পূৰণ কৰি চাবা ইয়াত। এতিয়া মই এইটো ডাইৰেক্ট লিখিছোঁ তোমালোকক, 361, 361। এই দুটা পূৰণ কৰিলে কিমান হ'ব? বৰ্গ কিমান ওলাব? 361 ওলাব। বুজি পালা? এটাকে লিখি দিব পাৰা তোমালোকে, 19 স্কোৱাৰৰ বৰ্গ হ'ব, 19 স্কোৱাৰ বুলি নিলিখিবা, কি বুলি লিখিবা? 19ৰ বৰ্গ হ'ব কিমান হ'ব? 361। বুজি পালা? এইটো হৈছে তোমালোকৰ এনচাৰ। ঠিক তেনেদৰে 2 নম্বৰটো চোৱা, 2 নম্বৰটো কি দি থোৱা আছে? 37 হয়। এতিয়াতো আমি এনেকৈ লিখিম, কেনেকৈ লিখিম? 37 হোল স্কুৱেৰ। বুজি পালা? এতিয়া চোৱা, 37 × 37। এতিয়া এই দুটা পূৰণ কৰিলে কিমান হ'ব? কিনাৰত তোমালোকে পূৰণ কৰি চাবা, 1369। এই দুটা পূৰণ কৰিলে হ'ব 1369। এতিয়া আমি লিখি দিম 37ৰ বৰ্গ হ'ব কিমান হ'ব? 1369। এইবোৰ তোমালোকক কিমান বুজাবলগীয়া নাই, কাৰণ তোমালোকে এইবোৰ ক্লাছ 6, 7ৰ পৰা পাই আহিছা। বুজি পালা? 6, 7, 8 তাৰমানে গোটেইকেইটা ক্লাছত তোমালোকে পাই আহিছা, সেইকাৰণে ইমান বুজাবলগীয়া নাই। তথাপি তোমালোকক কিছুমান যদি পাহৰিছা, মই সেইটো কাৰণত আকৌ অলপ বুজাই দিলোঁ। বুজি পালা? এতিয়া যিটো 3 নম্বৰ আছিলে, 3 নম্বৰটো চাই লোৱা। 3 নম্বৰটো কি দি থোৱা আছিলে? 53 হ'ল। কেনেকৈ লিখিম আমি? 53 স্কুৱেৰ। স্কুৱেৰ লিখিলে কি হয়? 53 দুবাৰ পূৰণ হয়, তাৰমানে 53 × 53। বুজি পালা? তোমালোকে আকৌ 2য়ে পূৰণ কৰি নিদিবা। বহুতে কি কৰে এইটো চাই লোৱা, এই স্কোৱাৰ দেখি পিনি 53ৰ লগত 2 পূৰণ কৰি দিয়ে। এইটো সম্পূৰ্ণ ভুল। বুজি পালা? এই স্কোৱাৰ মানে হৈছে 53কে দুবাৰ আমি পূৰণ কৰিব লাগে, 53 × 53 লিখিব লাগে। বুজি পালা? এতিয়া চোৱা, 53 দুটা আমি পূৰণ কৰিলে কি হ'ব? 2809 এইটো ওলাব। বুজি পালা? এতিয়া আমি লিখিব পাৰোঁ 53ৰ বৰ্গ হ'ব কিমান হ'ব? 2809। বুজি পালা? ঠিক তেনেদৰে আমি 4 নম্বৰটো লিখিম। কি আছে? 78। চাই লোৱা, 78 স্কুৱেৰ কিমান হ'ব? 78 × 78। বুজি পালা? এতিয়া আমি এই দুটা পূৰণ কৰিলে কিমান হ'ব? তোমালোকে কিনাৰত পূৰণ কৰি চাবা দেই। মই সময়টো নহ'লে বেছি লাগিব যে, ভিডিঅ'টো নহ'লে বহুত দীঘল হ'ব, সেইকাৰণে পূৰণ কৰি নাই দিয়া। তোমালোকে নিজে পূৰণ কৰি চাবা। বুজি পালা? এইটো হ'ব তাৰ বৰ্গ। আমি লিখিব পাৰোঁ 78ৰ বৰ্গ হ'ব 6084। বুজি পালা? এইটো হৈছে তাৰ এনচাৰ। তোমালোকে যদি বুজি নাপোৱা, তেতিয়াহ'লে আকৌ মোক কমেণ্ট বক্সত দি ল'বা। বুজি নাপোৱা বুলি বা যিডোখৰ বুজি নাপোৱা সেইডোখৰ দি দিবা। মই আকৌ তোমালোকক ডাউটখিনি ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। বুজি পালা?